অসমৰ লগতে আমি দক্ষিণ নলবাৰী মানকাচৰ জিলা ছাত্ৰ সন্থাই হাটচিংমাৰী কলেজৰ সন্মুখৰ পৰা DC অফিচৰ সন্মুখলৈকে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইখন চৰকাৰে যে অত্যাধিক সকলো বস্তুতে যি অত্যাধিক কৰ লগাই মানুহক যে জুৰংগ কৰি পেলাইছে তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ সাব্যস্ত দক্ষিণ নলবাৰী মানকাচৰ জিলা সন্থাই সাব্যস্ত কৰিছোঁ। আৰু এইখন জাগাৰ পৰা আমি চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ যে যেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলিয়ে থাকিব আৰু অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। মানুহ জন্মৰ পৰা মৃত্যুলৈকে যিখিনি সামগ্ৰীৰ বস্তুৰ প্ৰয়োজন হয় সকলো বস্তুতে অত্যাধিক কৰ লগাই মানুহক যে জুৰংগা কৰি পেলাইছে। আজি মানুহে বজাৰত যাব নোৱাৰা অৱস্থা হৈছে, বজাৰত জুই লাগিছে। আজি মানুহে 400 টকা 500 টকা হাজিৰা কৰে, কিন্তু মানুহক বজাৰ কৰিব লাগে বৰ্তমান সময়ত 700ৰ পৰা 800 টকা। মানুহক যে একেবাৰে জুৰংগা কৰি পেলাইছে এইখন চৰকাৰে, তাৰ বিৰুদ্ধে আজি আমি দক্ষিণ নলবাৰী মানকাচৰ জিলা ছাত্ৰ সন্থাই আজি আমি ৰাস্তাত ওলাই আহিছোঁ আৰু এই চৰকাৰক ধিক্কাৰ জনাইছোঁ যে অতি সোনকালে এই মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে আমি অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ, এই চৰকাৰ দুয়োখনে যে সাধাৰণ শ্ৰমিক সাধাৰণ নাগৰিকৰ যে তেজ সুখী খোৱা চৰকাৰ, তেজ যে তেওঁলোকে শোষণ কৰি খাই আছে, ইয়াত কিন্তু মানে জল আৰু পটপট। কাৰণ এটা মানে ক্ষুদ্ৰ বস্তুৰ পৰা ডাঙৰ বস্তুলৈকে যিমানবোৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে, ইন্ধনজাত সামগ্ৰী আছে, সকলো বস্তুৰে তেওঁলোকে কিন্তু মূল্য বৃদ্ধি কৰিছে। কাৰণ অসম চৰকাৰখনে বহুত টকা ঋণ লৈছে। এই ঋণ শোধ কৰাৰ বাবে আজি ৰাইজৰ ওপৰত যি তেওঁলোকে মাধমাৰ সদাইছে, এই ক্ষেত্ৰত কিন্তু অসমৰ জনসাধাৰণ বা ভাৰতৰ জনসাধাৰণে বহি নাথাকিব। আপোনালোকক জুৱা খেলৰ বাবে আমি ৰখা নাই, আপোনালোকে আমাক ভালদৰে শাসন কৰিলে কৰক, নহ'লে আপোনালোকে এৰি দিয়ক। কিন্তু ৰাইজৰ জীৱনক লৈ যি যেনেকুৱা আপোনালোকে হেতালি খেলি আছে, আজি ঔষধৰ দাম ইমান আকাশলংঘী তেওঁলোকে দাম বৃদ্ধি কৰিলে, বহুত মানুহে ঔষধ নাখাই মৰিব লগা হৈছে, বহুত মানুহে ঔষধ নাখাই ছটপট কৰিব লগা হৈছে। তাৰ পিছতো এইখন চৰকাৰৰ কোনো গা লৰা নাই। গতিকে আজি সদৌ দক্ষিণ নলবাৰী মানকাচৰ জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ পৰা আৰু এটা কথা উনুকাই দিব বিচাৰিছোঁ যে আপোনালোকে যদি মূল্যবৃদ্ধি হ্ৰাস নকৰে তেনেহ'লে কিন্তু অসমৰ জনতাই তেনেহ'লে কিন্তু ক্ষান্ত নাথাকে। আমি কিন্তু এই জিলাখনৰ বিভিন্ন জেগাত আমি কিন্তু বিক্ষোভ কাৰ্যসূচী কৰিম, আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। আজি সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ দক্ষিণ নলবাৰী মানকাচৰ জিলা ছাত্ৰ সন্থাই আমাৰ জীৱনত প্ৰয়োজনীয় যিবোৰ সামগ্ৰী, এই সামগ্ৰীবোৰ মানে অত্যাধিক মূল্য বৃদ্ধি কৰিছে আজিৰ অসম চৰকাৰে। অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। আজি চাওক, বজাৰত জুই লাগিছে, ক'বলৈ গ'লে মিঠাতেলত 200 টকাৰ ওপৰত হৈছে, আজি দালি 150 টকাৰ ওপৰত হৈছে। নিৰ্বাচনৰ পিছে নিৰ্বাচনৰ আগতো বিভিন্ন ধৰণৰ ভেকা ভাওনা দেখাই আমাৰ ভোটখিনি ল'ল, কিন্তু নিৰ্বাচন হোৱাৰ লগে লগে দুদিন পাছতে বস্তুৰ মূল্য চৰকাৰে বৃদ্ধি কৰি দিলে। এনেকুৱা চৰকাৰ অসমৰ ইতিহাসত কলা আখৰেৰে লিখা থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ একেবাৰে দুৰ্নীতিবাদ চৰকাৰ, আৰু এই চৰকাৰখনৰ জৰিয়তে আজি অসমৰ ৰাইজৰ কোনো ধৰণৰ সুবিধা নহয়। আজি চাওক, বজাৰত যিকোনো এটা বস্তু ল'বলৈ গ'লে আজি গ্ৰাহকৰ সাধাৰণ ৰাইজৰ ভয় লাগে। আজি মেডিচিনৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰ, পেট্ৰল আদিকে ধৰি বিভিন্ন ধৰণৰ ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধি দিনে দিনে পাই আছে, কিন্তু এটকা এওঁলোকে হ্ৰাস কৰা নাই। আজি এটা কথা কি, মেডিচিন এওঁলোকে ইমান GST লগাই দিছে। আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা ক'বলৈ গ'লে খাদ্যত কোনো চৰকাৰে GST লগোৱা নাই, কিন্তু অসম চৰকাৰ এনেকুৱা এটা চৰকাৰ, ব্যৰ্থ চৰকাৰ, এওঁলোকে মানুহৰ খাদ্যত, সাধাৰণ ৰাইজৰ খাদ্যত এওঁলোকে GST লগাই দিছে। আৰু কি, ঋণৰ বোজা এওঁলোকে বিভিন্ন সময়ত কোটি হাজাৰ টকা ঋণ লৈ আছে, কিন্তু এই ঋণৰ মাধ্যমটো আমাৰ সাধাৰণ ৰাইজৰ মূৰত সোমাই দিছে। এইবাবে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি যোগান বিভাগক সকীয়াই দিছোঁ, আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক কৈছোঁ, আপুনি যদি পথ চলাব নোৱাৰে, যদি আপুনি ভালকৈ যোগান দিব নোৱাৰে, তেনেহ'লে আপুনি পদত্যাগ কৰক। আপোনাতকৈ বহুত ভাল মানুহ এইখন অসমত আছে, কিয়নো আপুনি যেনে তেনে সিদ্ধান্ত লৈ সাধাৰণ ৰাইজক আপুনি জ্বলাই কলাই শুচি লৈ খাব, এইখন অসমত কেতিয়াও দিয়া নহ'ব। অসমখন কাৰো বাবৰ পৈতৃক সম্পত্তি নহয়, ইয়াত সকলোৰে কাৰণে গণতন্ত্ৰৰ অধিকাৰ সমান আছে। গতিকে আমি দক্ষিণ নলবাৰী মানকাচৰ জিলা ছাত্ৰ সন্থাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান বিভাগক কৈছোঁ, যদি মূল্যবৃদ্ধি অতি সোনকালে হ্ৰাস নকৰে তেনেহ'লে আমি অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কৈ দিছোঁ। আৰু লগতে দক্ষিণ নলবাৰী মানকাচৰ জিলাত যদি বিদ্যুতৰ সমস্যা যোৱা মাহত বিভিন্ন মানুহে
কৈছে সাধাৰণ ৰাইজে কৈছে আমাৰ ঘৰতো যে মোৰ ঘৰত যোৱা মাহত 700 টকা বিল আহিছে, এই মাহত এওঁলোকে 1340 টকা বিল কৰিছে। এইটো কেনেকুৱা কথা হ'ব? সাধাৰণ ৰাইজক যদি এনেকুৱাকৈ চুইলে তেনেহ'লে সাধাৰণ ৰাইজে কেনেকৈ জীয়াই থাকিব? উন্নয়নৰ নামত তেওঁলোকে ভাগভাওনা কৰি আছে। এইবোৰ ভাগভাওনা আমি দেখিব নিবিচাৰোঁ। অতি সোনকালে যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন আমি কৰি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি যোগান বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ।